নিৰ্মলা বজুবৰুৱা বাইদেৱে দ্বিতীয়তে এখন আমাৰ সংস্কৃতিৰ এক অনবদ্য প্ৰতীক অসমীয়া খৰাই আমি তেখেতক সম্ভাষণা জনাইছো এয়া সম্ভাষণ জনাইছে উপাসনা গোস্বামী বাইদেৱে আৰু ৰাজদীপ বাইলুং বৰুৱা ছাৰক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে যে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ মাজত উপস্থিত হৈছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অসমৰ বাবে এটো এটা যথেষ্ট গৌৰৱৰ বতৰা তাতোতকৈ গৌৰৱৰ বতৰা আমাৰ কামৰূপ মহানগৰ জিলাৰ বাবে দ্বিতীয়তে ফুৰচাং লামা তাৰ পাছত অঞ্জলি ব্ৰহ্ম এবাৰ আমি অভিনন্দন পত্ৰ জ্ঞাপন কৰিব বিচাৰিছো এই গোটেই দলটোক প্ৰশিক্ষণ প্ৰদান কৰা শ্ৰী পল্লবিতা বৰা বাইদেউক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আৰু সকলোকে এটি হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছো এয়া দীপিকা চৌধুৰী বাইদেউৰ হাতৰ পৰা বঁটা সংগ্ৰহ কৰিছে এবাৰ এই গোটেই দলটোৰ শাৰীৰিক নিৰ্দেশক আছিল শ্ৰীযুত মনোজ শৰ্মা ছাৰ মই ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো ND24 চেনেলৰ এডিটৰ ইন চিফ শ্ৰদ্ধাৰ ৰাজদীপ বাইলুং বৰুৱা ছাৰ আমি মামনি কলিতা বাইদেউক আমি উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাকতো তেখেতে যাতে শিক্ষাৰ দিশত তেওঁৰ সেৱা আগবঢ়াই যায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আমি আজি 8 ছেপ্টেম্বৰ 5 ছেপ্টেম্বৰত আমাৰ বিশেষ ব্যস্ততাৰ বাবে মানে মই নিজেই যেহেতু মই ষ্টেটৰ ডেপুটি ডাইৰেক্টৰো হয় আৰু আমাৰ এই যিটো ব্ৰাঞ্চে আমাৰ শিক্ষক দিৱসৰ গোটেই কামখিনি চোৱা চিতা কৰে মই সেই দায়িত্বত থকাৰ কাৰণে তেজপুৰত আমাৰ আন বিষয়ববীয়া সকলো ব্যস্ত আছিলে 5 ছেপ্টেম্বৰৰ দিনা তেজপুৰত গতিকে সেই কাৰণে আজিৰ এটা বিশেষ দিন 8 ছেপ্টেম্বৰ আমি জানো সুধাকণ্ঠদেৱৰ জন্মদিন তাৰ লগত সংগতি ৰাখি আমি শিক্ষক দিৱসটো আজি এনেকৈ উদযাপন কৰিছোঁ আৰু এই অনুষ্ঠানত আমি 13 গৰাকী কৃতি শিক্ষক কামৰূপ মহানগৰ জিলাৰ জিলা কৃতি শিক্ষক হিচাপে আমি আজি ইয়াত তেওঁলোকক পুৰস্কৃত কৰিছিলোঁ তেওঁলোকে আবেদন কৰিছিল আমাৰ সৰ্বমুঠ 43খন আবেদন পত্ৰ আমি লাভ কৰিছিলোঁ তাৰ মাজত আমি এনেকুৱা দুগৰাকী শিক্ষককো আমি বঁটা দিছোঁ যিসকলে আমাক আবেদন কৰা নাই কিন্তু আমি তেখেতসকলে যিখিনি কাম কৰি আহিছে সেইখিনিক স্বীকৃতি দিয়াৰ কাৰণে আমি তেওঁলোকক আবেদন নকৰাকৈ এই সন্মান আজি ইয়াত যাচিছোঁ সৰ্বমুঠ 13 গৰাকী আমাৰ এই কামৰূপ মহানগৰ জিলাৰ শিক্ষাগুৰুক আমি কৃতি শিক্ষক বঁটা দিছোঁ তাৰ লগতে আমাৰ কামৰূপ মহানগৰ তথা অসমবাসীৰ কাৰণে এটা ভাল খবৰ সুব্ৰত কাপ আমি জানো
17 বছৰৰ অনুৰ্ধৰ সুব্ৰত কাপৰ ফাইনেলত এইবাৰ আমাৰ এখন বিদ্যালয় আমাৰ বেতকুছি হাইস্কুলৰ ছাত্ৰীসকলে তাত চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছে তথা আমাৰ সকলোকে আমাক গৌৰৱান্বিত কৰিছে আৰু আজিৰ এই অনুষ্ঠানত প্ৰতিগৰাকী খেলুৱৈ তথা তেওঁলোকৰ প্ৰশিক্ষক মেনেজাৰ সকলোকে আমি ইয়াত আজি সম্বৰ্ধনা যাচিছোঁ আৰু লগতে আমাৰ যোৱাটো গুণোৎসৱত প্ৰতিটো ক্লাষ্টাৰত যিটো ক্লাষ্টাৰত প্ৰতিখন স্কুলে A+ বা A পাইছে তেনেকুৱা আমি CRCC সকলোকো আজিৰ এই অনুষ্ঠানত সম্বৰ্ধিত কৰিছোঁ আৰু লগতে শিক্ষা হেতু এপ আপোনালোকে জানে আজিকালি আমাৰ এটেন্ডেন্স আমি শিক্ষা হেতু এপত লওঁ আৰু যোৱা 3 মাহত আমাৰ যিসমূহ বিদ্যালয় 75%তকৈ অধিক এটেন্ডেন্স দিবলৈ উপস্থিতি দিবলৈ সক্ষম হৈছে তেনেকুৱা 11খন বিদ্যালয়কো আজিৰ এই অনুষ্ঠানত আমি সন্মানিত কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত